আজি আমাৰ পুৰণি আমগুৰি সমষ্টিৰ আৰু নতুন শিৱসাগৰ বিধানসভা সমষ্টিৰ যথেষ্ট সংখ্যক মহিলা কোনটো পঞ্চায়তৰ আমাৰ সাফলিটিং পঞ্চায়তৰ যথেষ্ট সংখ্যক মহিলা আমাৰ দলত যোগদান কৰিছে। এই বাইদেউ অসম গণ পৰিষদৰ মহিলা পৰিষদৰ আঞ্চলিকৰ সভানেত্ৰী আছিলে, আগৰ প্ৰাক্তন আছিলে। তাৰপিছত অসম গণ পৰিষদৰ বাইদেউ অসম গণ পৰিষদৰ কেইবাগৰাকীও অসম গণ পৰিষদৰ কেইবাগৰাকীও কংগ্ৰেছ দলৰ লগত যুক্ত আছিলে আৰু বাকীখিনি আমাৰ আই মাতৃসকল গোটেইবিলাকে আমাৰ দলত আজি যোগদান কৰিছে। মই আপোনালোক সকলোকে ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে আপোনালোকক সকলোকে মই আদৰণি জনাইছো। মই আপোনালোকক এটা কথা সুধো, মই যিধৰণে বিধানসভাত আপোনালোকৰ কাৰণে অসমৰ মানুহৰ কাৰণে মাত মাতো, আপোনালোকে সঁচাকে চাই নে নাচাই কওক? মোৰ ভূমিকাটো ঠিকে আছেনে? ঠিকে আছে। আৰু মই সমষ্টিৰ কাৰণে যিধৰণে লাগি থাকো, মানুহৰ কাৰণে ইটো সিটো প্ৰত্যেকটো কাম মই চবৰ কাৰণে কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকক মই যিমানখিনি পাৰোঁ মোৰ পিনৰ পৰা সহায় কৰি আপোনালোকৰ যিখিনি সমস্যা আছে জনাব আৰু মই সকলোখিনি এটা এটাকে যিমান পাৰোঁ সমাধান কৰিবলৈ চেষ্টা কৰিম দেই। ঠিক আছে। আৰু এতিয়া জাতীয় নাৰী বাহিনীত তেখেতসকল যিসকল আগৰ পৰা এক্টিভ, অসম গণ পৰিষদ, কংগ্ৰেছ দল আৰু নতুনকৈ অলপ স্মাৰ্ট যিখিনি আছে, যিখিনি একচুৱেলি মানুহৰ মাজলৈ গৈ সংগঠন কৰিব পাৰিব, তেওঁলোকক আমাৰ আঞ্চলিক কমিটি বা জিলা কমিটি আজি এক মিনিট দলত আজি শিৱসাগৰ ব্লক যুৱ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক কি তাই আছিলে মুনিন তাই ডাঙৰীয়া আমাৰ দলত আজি যোগদান কৰিছেহি। মুনিন তাই ডাঙৰীয়া আমাৰ এই অঞ্চলৰ এজন প্ৰবীণ কংগ্ৰেছী কি তাই আছিলে আমাৰ যোগেশ্বৰ তাই ডাঙৰীয়াৰ পুত্ৰ। আৰু আমাৰ লগত আজি মৃদুল কলিতা, ৰত্নেশ্বৰ কলিতাৰ প্ৰবীণ কংগ্ৰেছী, তেখেতৰ ল'ৰা যাক আলফাই গুলীয়াই হত্যা কৰিছিলে তেখেতৰ দেউতাকক ৰত্নেশ্বৰ কলিতাক, তেখেতৰ ল'ৰা মৃদুল কলিতা আমাৰ দলত যোগদান কৰিছে। মোৰ কাৰণে শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে সৌভাগ্যৰ কথা যে মই এটা শ্বহীদ পৰিয়াল, যাক কংগ্ৰেছ কৰাৰ কাৰণেই কেৱল গুলীয়াই হত্যা কৰিছিলে, তেওঁলোকৰ পৰিয়ালটোক আমি আজি পাইছোঁ। আৰু এটা অত্যন্ত পুৰণি কংগ্ৰেছ পৰিয়াল, তাইৰ পৰিয়ালক আমি আজি পাইছোঁ। গৌৰীসাগৰ ব্লক যুৱ কংগ্ৰেছৰ তেখেত প্ৰাক্তন সম্পাদক আছিলে, সাধাৰণ সম্পাদক আছিলে, তেখেতে আমাৰ দলত যোগদান কৰিছে। মই দুইজনকে আমাৰ দলত লৈ আদৰণি জনাইছোঁ আৰু অচিৰে কাইলৈ বা পৰহিলৈ আমি তেখেতসকলক আমি দলৰ দায়িত্ব প্ৰদান কৰিম বুলি ঘোষণা কৰিছোঁ। থেংক ইউ। বীৰ লাচিত থানাৰ প্ৰাক্তন কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক, তথ্য আৰু প্ৰচাৰ সম্পাদক প্ৰবীত্ৰ গগৈ ককাইদেউ আজি আমাৰ দলত যোগদান কৰিছে। মই আমাৰ দললৈ তেখেতক আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ আমি একেলগতে জাতীয়তাবাদৰ কাৰণে কাম কৰিব পাৰিম।